মাহটোত উপাৰ্জন মাত্ৰ ২০,০০০ কেনেকৈ চলিব পৰিয়ালটো আপোনাৰ আজি এই বিষয়ে আপোনাক কিছু কথা ক'ব খুজিছো আমাৰ বেছিভাগ সাধাৰণ পৰিয়ালত সমস্যা বহুত ইনকাম কম চলিবলৈ অসুবিধা কিবা এটা সমস্যা শেষ নহওঁতে অন্য এটা সমস্যা ৰৈ থাকে মানে ইটোৰ পিছত হিটো খৰচৰ বোজা আহি যায় আহক আজি আমি পৰিয়ালটো ২০,০০০ টকাত কেনেকৈ চলিব পৰা যায় সেই বিষয়ে অলপ কথা পাতো প্ৰথমে কৈ লওঁ ২০,০০০ টকাত আজিকালি পৰিয়াল চলিবলৈ খুবেই টান কিন্তু আজিৰ তাৰিখতো এনে বহু মানুহ আছে যাৰ উপাৰ্জন ২০,০০০ বা তাতকৈ কম তথাপিও তেওঁলোক চলি আছে আৰু যিসকলৰ উপাৰ্জন ২০,০০০ৰ বেছি তেওঁলোকৰ হিচাপটো মিলাবলৈ চেষ্টা কৰিম আজিৰ এই কথাখিনিত ধৰি লওক গুৱাহাটী বা অসমৰ যিকোনো এখন চহৰ বা নগৰত থকা এটা পৰিয়াল সৰু পৰিয়াল কেনেকৈ চলিব ২০,০০০ টকাত সেই কথাখিনি কৈছো এতিয়া মুঠ উপাৰ্জন কিমান ২০,০০০ আপুনি গম পালে প্ৰথমে হিচাপ কৰি চাওক আপোনাৰ প্ৰতি মাহত ফিক্স খৰচ কি হিতানত আছে নম্বৰ ১ প্ৰথম কথা যদি নিজৰ ঘৰ নাই ভাড়া ঘৰ অতি কমেও ৪,০০০ পৰা ৬,০০০ টকা হ'ব ইলেক্ট্ৰিচিটি পানী মোবাইল মিলাই হিচাপ কৰক ২,০০০ টকা মান হ'ব মাহটোৰ অহা যোৱাৰ খৰচ মানে ট্ৰান্সপৰ্টেশ্যন ২,০০০ টকা অতি কমেও প্ৰতি মাহত আৰু কি খৰচ থাকিব গেলামাল আপুনি কিনিব লাগিব ৩,০০০ পৰা ৪,০০০ টকা দৰৱ পাতি ১,০০০ পৰা ২,০০০ টকা ল'ৰা ছোৱালীৰ পঢ়া শুনা ১,৭০০ ইমান মনোৰঞ্জন বা বাহিৰত খোৱা বা ধৰি ল'লো ১,০০০ টকা আপুনি বেছি বাহিৰলৈ নাযায় কাপোৰ কানি বা অন্য ১,০০০ টকা এতিয়ালৈকে কিমান হ'ল জানে ১৯,০০০ টকা ১৯,০০০ টকা হ'লেই মাত্ৰ জমা ৰয় ১,০০০ টকা যদি EMI দি মোবাইল কিনিছে বা মটৰচাইকেল কিনিছে তেন্তে আপুনি ১৫০০ মান টকাৰ EMI দিব লাগিবই এতিয়া আপুনি কেনেকৈ চলিব গতিকে আপোনাৰ জমা কৰাৰ স্কোপ এই ২০,০০০ টকাৰ উপাৰ্জনত মুঠেই নাই কিন্তু যদি আপোনাৰ উপাৰ্জন ২২,০০০ পৰা ২৩,০০০ টকা হয় তেতিয়া আপুনি ২ বা ৩,০০০ টকা এই হিচাপত জমা কৰিব পাৰে আমাৰ সাধাৰণতে মানুহৰ কি হয় জানে যিমানেই আমাৰ উপাৰ্জন বাঢ়ি গৈ থাকে খৰচৰ মাত্ৰাও বাঢ়ি গৈ থাকে ২০ৰ ঠাইত ৩০,০০০ উপাৰ্জন হ'লেও আপুনি ১০,০০০ টকা জমা কৰিব নোৱাৰে কাৰণ অভাৱে পিষ্ট কৰা একোটা পৰিয়ালত আমাৰ আকাংক্ষা বহুত প্ৰয়োজন বহুত আৰু লগে লগে আহি থাকে আজি পেহীৰ বেমাৰ কাইলৈ মাহীৰ বেমাৰ গতিকে কেতিয়াবা নিজৰো বেমাৰ ইনকাম আপুনি বঢ়াবই লাগিব এতিয়া মাহটোত ২০,০০০ টকা ফিক্সড ইনকামৰ বাহিৰত ইনকাম কৰিব পৰা আৰু 10টা ৰাস্তা আপোনাক আজি দেখুৱাই দিব খুজিছো প্ৰেক্টিকেল হওক উপাৰ্জন কৰিবলৈ হ'লে অলপমান লাজ এৰিব লাগিব সৰু সৰু উপাৰ্জনৰ কেইবাটাও উৎস আপুনি কৰিব পৰা কেৱল মাত্ৰ মনত পেলাই দিছো সিদ্ধান্ত আপুনি ল'ব প্ৰথম কথা আপুনি কৰি থকা কামটোৰ বাহিৰে অন্য কি কামত আপোনাৰ দক্ষতা আছে সেইটো প্ৰথমে নিজকে সোধক চাওক অলপ এক্সট্ৰা ইনকামৰ বাবে আপুনি কমফৰ্ট জোনৰ পৰা বাহিৰলৈ ওলাব পাৰিবনে নাই নম্বৰ ১ প্ৰথমটো কৈছো মেলামুখী পৰিৱেশৰ আপুনি সুযোগ লওক আমাৰ অসমত ১২টা মাহত ১৩টা উৎসৱ পাৰ্বণ হয় প্ৰতিটো উৎসৱত এটা টাৰ্গেট ৰাখক পথৰ কাষত ষ্টল দি হ'লেও প্ৰতিটো উৎসৱত অন্তত ৪-৫,০০০ টকা মান আপুনি উপাৰ্জন কৰিব পাৰিব আৰু মাহেকে পষেকে আমাৰ চহৰবোৰত বিভিন্ন ফেষ্টিভেল হৈ থাকে তাতে কিবা এটা বিক্ৰীৰ চিন্তা কৰিব পাৰি যদি আপুনি উপাৰ্জন কৰিব পাৰিব মনত ৰাখিব ফুড ষ্টল দিয়াটো সকলোৱে কৰেই তাতকৈ আপুনি বেলেগ কিবা এটা ভাবিব পাৰিব লাগিব মস্ত ডাঙৰকৈ আৰম্ভ নকৰিব এনে এটা উৎসৱত আপুনি বেষ্টি ক্লাছটি বিক্ৰী কৰিব অতি কমে ২-৩,০০০ টকা উপাৰ্জন কৰিব পাৰে সৰু সৰু গিফট আইটেম প্ৰস্তুত কৰিও অতি কম দামত বিক্ৰী কৰিব পাৰে তেনেকুৱা আইডিয়াৰ বিষয়ে পিছলৈ বহলাই পাতিম এতিয়া বেয়া নাপাব লাজ নকৰিব নম্বৰ ২টো কৈছো বিৰাট ইন্টাৰেষ্টিং ২ নম্বৰটো পৰোক্ষ উপাৰ্জন মানে দালালি নহয় আজিকালি বহুতেই শেহতীয়া গানত নাচি বাগি ৰিল কৰি থাকে আমিও কৰো ৰিল কৰক কিন্তু আপোনাৰ নিচামতে ৰিল কৰিলে কেৱল আপুনি লাইক আৰু ফলোৱাৰ বঢ়াব পাৰিব উপাৰ্জন কৰিবলৈ হ'লে বিভিন্ন প্লেটফৰ্মত চাই লওক কি ধৰণৰ বিষয় মানুহে চায় আৰু যদি ধাৰাবাহিকভাৱে নিজে কৰা কামবোৰো আপুনি আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিব পাৰে তেন্তে তাৰ পৰা ৬ মাহৰ পিছত আপুনি ৮-১০,০০০ টকা মানে $100 মান উপাৰ্জন কৰিব পৰা এটা ৰাস্তা ওলাব মনত ৰাখিব সোশ্যাল মিডিয়াত ধন গতিবলৈ যোৱা ৯০% কিন্তু ফেইল মাৰে বাকি ১০% লোকেহে ধন গতাত সফল হয় গতিকে ভাবি গুণি কথাটো ঠিক কৰিব সিদ্ধান্ত ল'ব এইবোৰত একেবাৰে মনোযোগ যদি আপোনাৰ নাই মানে ৰিল কৰা ভিডিঅ' কৰা তেন্তে বেলেগ ৰাস্তা আছে নম্বৰ ৩টো শুনক আজিকালি প্লেনিং ঠিকমতে কৰিলে ঘৰৰ পৰাই ব্যৱসায় কৰিব পাৰি আপোনাৰ সংগীৰ সহযোগ থাকিলে
ঘৰৰ পৰাই ব্যৱসায় আপুনি কৰিব পাৰে একো নাই শুনি লওক সিদ্ধান্ত আপুনি পিছতো ল'ব পাৰিব কথাখিনি ভালকৈ শুনি লওক আজিকালি ঘৰত প্ৰস্তুত কৰা যিকোনো খাদ্য সামগ্ৰীৰ চাহিদা আছে হস্তনিৰ্মিত আৰ্ট এণ্ড ক্ৰাফ্টৰো চাহিদা আছে কিন্তু হোমমেড বেকিং মানে কেক বা কেক বহুতেই কৰিছে তেনেহ'লে আপুনি কেৱল বিহুৰ সময়ত আপুনি সুন্দৰকৈ পিঠাপনা প্ৰস্তুত কৰিও বিহুৰ বজাৰত কোনো এটা মল বা প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত যোগান ধৰিব পাৰে আপুনি নিজে বিক্ৰী নকৰিলেও কোনো কথা নাই বা নিজে বিক্ৰী কৰাৰ প্ৰয়োজন নাই বিহুৰ সময়ত পিঠা লাৰুৰ চাহিদা আছে কিন্তু এনে খাদ্য সামগ্ৰীৰ গুণগত মান যদি আপুনি কম্প্ৰমাইজ কৰিছে তেনেহ'লে আপুনি এনে ব্যৱসায় নকৰাই ভাল এনে খাদ্য প্ৰফেশ্যনেলি বনোৱাৰ আগতে আপুনি নিজে ভালকৈ বনোৱাৰ পদ্ধতি শিকি ল'বই লাগিব আৰু আৰম্ভটো একেবাৰে সৰুকৈ কৰিব একেবাৰে কমকৈ আৰম্ভ কৰি টেষ্ট এটা কৰি চাব তেতিয়া আপোনাৰ লোকচান নহয় চতুৰ্থটো শুনক আৰু আকৰ্ষণীয় ২০,০০০ টকীয়া কামটোত বেছি দৰমহা পোৱা মানে ২০,০০০ টকীয়া কামটোতকৈ যদি বেছি দৰমহা পোৱা কাম এটা আপুনি বিচাৰে স্কিল আপোনাৰ লাগিব স্কিল এটা শিকিব লাগিব আপুনি কিবা এটা ক্ষেত্ৰত ইউনিক হ'বই লাগিব টকা উপাৰ্জন কৰিবলৈ সেইটো কৰিবলৈ হ'লে শ্বৰ্ট টাৰ্মত আপুনি কিবা এটা শিকাৰ ব্যৱস্থা কৰিব লাগিব দেখিব নতুন সংস্থাপনত নতুনকৈ চাকৰিটোত আপুনি দৰমহা বেছিকৈ পাই যাব পাৰে পঞ্চমটো তেনেই সাধাৰণ বুলি উৰাই নিদিব আপোনাৰ বাৰু কিবা অলপ হ'লেও সম্পত্তি আছে নেকি সম্পত্তি মানে ধৰি লওক ঘৰ এটাই আছুতীয়া আছে যদি চহৰত আছে আছুতীয়া কোঠা আছে মানে যিসকলে ভাড়া ঘৰত থকা নাই নিজৰ সম্পত্তি আছে গাড়ী বা অলপমান মুকলি ঠাইও আছে ভাড়ালৈ দিয়াৰ ব্যৱস্থা কৰক উপাৰ্জন অতি কম হ'লেও কামত আহিব নম্বৰ 6 ইনভেষ্টমেণ্ট যদি আপোনাৰ অলপ টকা ষ্টকত বিনিয়োগ কৰাৰ সুবিধা আছে কৰিব পাৰে আজিকালি অপশ্যন ট্ৰেডিং বা এইবোৰ ট্ৰেডিঙৰ নামত বহু খেলিমেলি ওলাই আছে সেইবোৰ মিডলমেনৰ জৰিয়তে আপুনি ইনভেষ্ট নকৰিব নিজে ডিমেট একাউণ্ট খুলি লৈ কৰিব বা বিশ্বাসী বন্ধু বা জনা বুজা ব্যক্তিৰ পৰা এই সম্পৰ্কত ভালকৈ শিকি ল'ব মনত ৰাখিব এই ষ্টকত ইনভেষ্টটো অতি সৰুকৈহে ষ্টাৰ্ট কৰিব মানে ২০০০ টকা যদি আছে ২০০ টকা ৭ নম্বৰত পাৰ্ট টাইম চাকৰি কৰি থকা কামটোৰ বাহিৰে আৰু পাৰ্ট টাইম হিচাপে আপুনি কৰিব পৰা কি সুবিধা বা সুযোগ আছে চাই লওক কোনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাষ্টমাৰ সাৰ্ভিস লিমিটেড সময়ৰ বাবে অনলাইন ডেলিভাৰী টিউচন ওলা উবেৰ ৰেপিডো হ'ব পাৰে কেৱল কোনটো আপুনি কৰিব পাৰে সেইটো চাই ল'ব আজিকালি নিখাও গুৱাহাটীত কিছুমানক লগ পাওঁ কেৱল সন্ধিয়া 7 মান বজাৰ পৰা নিখা 11-12 বজালৈ ওলা উবেৰ ৰেপিডো চলাই দিনটো বেলেগ কাম কৰে কিছুমানে তেনেকৈ জমেটো সুইগি ডেলিভাৰী কৰিও পাৰ্ট টাইম কাম হিচাপে কৰি আছে তেওঁলোককো মই ধন্যবাদ দিছোঁ আজি 8 নম্বৰত অনলাইন ব্যৱসায় কিছুমানে দেখা যায় অনলাইনত ক্ৰাফট ভিন্টেজ সামগ্ৰী বিক্ৰী কৰিও ধন উপাৰ্জন কৰে এনে সামগ্ৰী সদায় বিক্ৰী নহয় এনে সামগ্ৰী অনলাইন প্লেটফৰ্মত বিক্ৰী কৰিবলৈ ধৈৰ্য ৰাখিব লাগিব ইনভেষ্টমেণ্ট লাগিব কিছুমানে আকৌ অনলাইন প্লেটফৰ্মত নহলেও বেলেগৰ পৰা কাপোৰ ক্ৰয় কৰি অলপ ডিজাইনিঙত হাল সলনি কৰি বা হাত ফুৰাই নতুন ডিজাইনাৰ হিচাপে প্ৰস্তুত কৰি বিক্ৰী কৰে সেইবোৰৰ বিক্ৰী আছে সেইটো আকৌ চিনাকি মানুহৰ মাজত হোৱাটছএপ ষ্টেটাছত কাপোৰ প্ৰদৰ্শনী কৰিও কোনবাই বিক্ৰী কৰাৰ সুবিধা লৈছে চাওক উপাৰ্জন অলপ কৰিবলৈ হলে অলপ বুদ্ধি আপুনি খটুৱাব লাগিব মন কৰিব যিকোনো স্থানত আপুনি থাকিলেও আপুনি কঠোৰ ঘৰমাক্ত পৰিশ্ৰম কৰিও টকা উপাৰ্জন কৰিব নোৱাৰিব পাৰে কিন্তু বুদ্ধি যদি খটুৱাই উপাৰ্জন আপুনি কৰিব পাৰিব উপাৰ্জন কৰিবলৈ কেৱল ভাবি থাকিলে নহব সৰুকৈ ইনভেষ্ট কৰি মানে সৰুকৈ 1000-2000 পৰা আৰম্ভ কৰিব পাৰিব লাগিব যাতে প্ৰথমটো প্ৰচেষ্টাত বিফল হলেও আপোনাৰ বৰ বিশেষ ক্ষতি নহয় বুজি পাইছে নহয় গতিকে এবাৰ দুবাৰ বিফল হলেও আপুনি ডুবি যাবলগীয়া যাতে পৰিবেশ নহয় সেই কাৰণে কমকৈ ইনভেষ্ট কৰিব একেবাৰে শেষতো কওঁ টকা উপাৰ্জন কৰিবলৈ মন লাগিব মানুহে কি ভাবিব বুলি যদি এবাৰ ভাবি দিলে বাদ দিয়ক আপুনি আৰু নোৱাৰিব আপুনি পৰিশ্ৰম কৰিবলৈ বা বুদ্ধি খটুৱাই উপাৰ্জন কৰিবলৈ লাজ কৰা মুঠেই উচিত নহয় বাকি কেতিয়াবা আপুনিও কিছুমান হঠাৎ উপাৰ্জনৰ সুযোগ আপোনাৰ হাতলৈ আহি যায় যেনে ধৰক কোনো এটা ডাঙৰ ইভেন্ট হৈছে তাত আপোনাক সহযোগ কৰিবলৈ কৈছে আপোনাক মানুহ নিদিব অন্তত 2-3 দিন আপুনি তেনেকৈ ইভেন্টত লাগিও টকা উপাৰ্জন কৰিব পাৰে গতিকে অপচনবোৰ খোলা ৰাখিব লাগিব আৰু হাসিব কেনেকৈ ফিক্সড ইনকামৰ বাহিৰৰ উপাৰ্জনৰ 50% জমা ৰখাৰ অভ্যাস কৰিব অৰ্থাৎ 20000 টকা মাহিলী উপাৰ্জন আপোনাৰ তাত এটকাও নাবাছে কিন্তু বাকি অন্য উপায়েৰে যি ধন অৰ্জন কৰে তাৰ 50% জমা কৰি যাব বাকি 50%ৰে কেনেকৈ নতুন উপাৰ্জনৰ উৎস উলিয়াব পাৰি তাকে চিন্তা কৰিব আজি কথাখিনি আপোনাক কলো উপাৰ্জনৰ উৎস যেতিয়াই আপোনাৰ এটাতকৈ বেছি হ'ব তেতিয়াই আপুনি অলপ ভালকৈ চলিব পাৰিব আজিলৈ আৰু সময় নলওঁ এইখিনিকে আপোনাক কলো বাকি ভালে থাকিব আৰু এই বিষয়ে আপোনাৰ মতামতটো কমেন্টত জনাব ভিডিওটো শ্বেয়াৰ কৰি দিব নমস্কাৰ